স্বামী স্ত্ৰীৰ দৰে এটা পবিত্ৰ সম্পৰ্ক স্থাপন কৰাৰ পিছত যদি কোনোবাই খন্তেকীয়া সুখৰ বাবে অবৈধ সম্পৰ্কত লিপ্ত হৈছে তেতিয়াহ'লে মনত ৰাখিব সেইটো এটা মহাপাপ কৰিছে আৰু সেই মহাপাপৰ শাস্তি এদিন ভগৱানে দিবই আজি তেনেকুৱা কাহিনীৰে এই ভিডিঅ'টো আৰম্ভ কৰিব লৈছো এই কাহিনীটো শুনাৰ পিছত তেনেকুৱা মহাপাপত লিপ্ত হৈ থকা প্ৰতিজনৰ বুকু কঁপি উঠিব বুজিব যে এইটো এটা সঁচাকৈ মহাপাপ আৰু যিটো মহাপাপৰ বাবে কেৱল এখন সংসাৰে নহয় নিজৰ জীৱনো জ্বালা যন্ত্ৰণাত পৰিব লগা হয় গতিকে আহক ৰাইজ আজি এই কাহিনীটোৰে এই ভিডিঅ'টো আৰম্ভ কৰো তেওঁলোকৰ এখন যথেষ্ট সুখৰ সংসাৰ আছিল সংসাৰখনত এজনী মৰম লগা ছোৱালী আৰু এটা মৰম লগা ল'ৰাও আছিল দৰিদ্ৰ সীমাৰেখাৰ তলৰ আছিল তেওঁলোক আৰু সেইবাবে পুৰুষজনে যথেষ্ট কষ্টৰে পইচা অৰ্জন কৰিব লগা হৈছিল যিকোনো কামেই তেওঁ কৰিছিল মাত্ৰ কষ্ট কৰি পইচা অৰ্জন কৰিছিল আৰু এদিন পুৰুষজনৰ কষ্টৰ বলতে সংসাৰখন দুপে উঠি যাবলৈ ধৰিছিল পত্নীও যথেষ্ট ভাল আছিল কিন্তু সেই পুৰুষজনে কৰা কষ্টৰ মূল্য এদিন তেওঁ বুজি নোপোৱা হৈ আহিল আৰু সেই বুজি নোপোৱা দুখতে তেওঁলোকৰ সংসাৰখনলৈ এদিন নামি আহিছিল এক কাল অমানিশা যিহেতু পুৰুষজনে ইনকামৰ বাবে যিকোনো কামে কৰিছিল কষ্টৰ কাম কৰিছিল তেওঁ যিকোনো হাজিৰা কৰিছিল দিন হাজিৰা কৰিছিল কাৰোবাৰ ঘৰত বেপাৰ বাণিজ্য কৰিবলৈ বস্তু আনিছিল বস্তু বিকিছিল আন নালাগে কেতিয়াবা ভাওনা সভা বা যেনেকুৱা ধৰণৰ থিয়েটাৰ প্ৰগ্ৰেম হলেও তেওঁ দোকান পহাৰো দিছিল মুঠৰ ওপৰত তেওঁ এক সেকেন্ড সময়ো অপব্যয় কৰা নাছিল কাৰণ তেওঁৰ মূৰত আছিল এখন সংসাৰৰ গধুৰ বোজা আৰু এহাল ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা সেইবাবে হয়তো তেওঁ প্ৰত্যেক দিনাই কপালৰ ঘাম মাটিত পেলাই কষ্ট কৰি গৈছিল দিনত যদি হাজিৰা কৰে ৰাতি হলে ক'বাত ভাওনা থাকক বা থিয়েটাৰ থাকক তেনেকুৱা ধৰণৰ প্ৰগ্ৰেমত দোকান বজাৰ দি তেওঁ 2 টকা ইনকাম কৰিবলৈ পথ উলিয়াই লৈছিল সেইদিনাও সেই মানুহজনে দিনত দিন হাজিৰা কৰি ৰাতিলৈ গাঁৱত থকা ভাওনাখনত এখন দোকান দিয়াৰ সিদ্ধান্ত লৈছিল আৰু সেই মৰ্মে লগৰ এজনৰ সৈতে সেই ভাওনাখনত দোকান দিছিল কিন্তু ৰাতি হঠাৎ বস্তু অলপ দৰকাৰ হোৱাৰ বাবে লগৰজনক পঠিয়াই দিছিল ঘৰলৈ যে বস্তুকেইটা তই লৈ আনগৈ আৰু সেইকেইটা লৈ আনিবৰ বাবে লগৰজন তেওঁলোকৰ ঘৰলৈ গৈছিল বহুত সময় হ'ল মানুহজন ইতিমধ্যে ঘূৰি আহি পোৱাহি নাই সেইবাবে চিন্তা কৰিলে সেই মানুহগৰাকী হাজবেণ্ডে যে কিয় ইমান দেৰিকে মোৰ লগৰজন অহা নাই বস্তুকেইটা বহুত প্ৰয়োজন হৈ গৈছে হয়তো কিবা বিপদত পৰে নেকি বুলি ভাবি তেওঁ দোকানত এজন বেলেগ ল'ৰা বহাই ঘৰলৈ গুচি আহিলে আৰু ঘৰত আহিয়ে দেখিলে সেই দুৰ্গম দৃশ্য যিটো দৃশ্য এজন পুৰুষৰ বাবে সঁচাকৈ এটা ভয়ানক দৃশ্য হৈ পৰে সেই দৃশ্য দেখি তেওঁ হতভম্ব হৈ পৰিল ঘৰত আহিয়ে দুৱাৰখন মেলিয়ে দেখিলে এই নীলজ্জ কাণ্ড যি তেওঁৰ পত্নী লিপ্ত হৈছিল তেওঁৰ লগৰজনৰ লগত সেই ভয়ংকৰ দৃশ্য দেখি তেওঁ হতভম্ব হৈ পৰিল আৰু তেওঁৰ মন মগজুৰে কাম নকৰা হৈ তেওঁৰ পত্নীৰ ওপৰত হাত উঠাবলৈ বাধ্য হ'ল সেই দিনাখনেই তেওঁৰ স্বামী বহুত বেয়াকৈ ভাঙি পৰিল আৰু সকলো সপোন নিমিষতে যেন থান বান হৈ পৰিল বহুত মাৰপিট কৰিলে দুইটাকে তাৰ পিছত সকলো কথা পত্নী আৰু সেই মানুহজনে হৈ কাহি দিলে যে তেওঁলোকৰ লগত তেওঁলোক দুইজনৰ এটা প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল আৰু তেনেকুৱা কাম তেওঁ মাজে মাজে সদায় কৰি আহিছিল আৰু সেই কথা গম পাই তেওঁৰ স্বামীয়ে বহুত বেয়াকৈ ভাঙি পৰিল আৰু পত্নীক এৰি ঘৰৰ পৰা সেই দিনাখন ৰাতিয়ে গুচি আহিল মানুহজনে ভাবিছিল যে সকলো বাদ দি দিম কিন্তু সেই মৰম লগা ল'ৰা ছোৱালী হালৰ কথা ভাবি তেওঁ দুদিনৰ পিছত আকৌ ঘৰলৈ ঘূৰি আহিলে কিন্তু তেওঁ চাব পৰা নাছিল তেওঁৰ সেই কুলাংগাৰ পত্নীৰ মুখখন তেওঁ মাত্ৰ ল'ৰা ছোৱালীকেইটাৰ লগতে জীৱন অতিবাহিত কৰিবলৈ ধৰিলে বহুত দিন হ'ল তেওঁৰ পত্নীৰ মুখলৈ নাচাই আন নালাগে পত্নীয়ে ৰান্ধি দিয়া ভাতকেইটাও নোখোৱা হৈ পৰিল এনেকুৱা অনুভৱ হ'ল যেন তেওঁৰ পত্নী এগৰাকী মহাবেচা আৰু অপবিত্ৰ নাৰী আৰু সেইবাবে তেওঁ কেৱল কাম কৰিছিল নিজৰ সন্তানৰ বাবে কিন্তু ঘৰত কোনোদিনেই আহাৰ গ্ৰহণ কৰা নাছিল তেনেদৰে তেওঁলোকৰ সংসাৰ চলি গৈছিল আৰু এদিন মানুহজনে ভাবিলে যে যদি মোৰ পত্নীয়ে মোক ঠগিব পাৰিছে মই কিয় তাইক ঠগিব নোৱাৰিম আৰু সেই কথা মনত আনি সেই মানুহজনেও নিজক বেলেগৰ লগত অবৈধ সম্পৰ্ক স্থাপন কৰাত লাগি গ'ল আৰু এনেদৰে এখন ভালদৰে চলি থকা সংসাৰ থান বান হৈ পৰিল কেৱল সংসাৰৰ জকাটোহে নাথাকিল তাত কোনো প্ৰাণবায়ু নাই কোনো আবেগ অনুভূতি কেৱল এখন ঘৰৰ ভিতৰত 4টা প্ৰাণী নাই কাৰো লগত মাত বোল কেৱল এখন মৰিহালিৰ দৰে হৈ পৰিল সেই সংসাৰখন তেওঁৰ পত্নীয়ে ভুল কৰি শুদ্ধ হ'বলৈ চেষ্টা কৰিলে কিন্তু সেই পত্নীৰ ভুলৰ বাবে ভুলত নামি পৰা স্বামীয়ে কিন্তু নিজক শুদ্ধৰাবলৈ চেষ্টা নকৰিলে তেওঁৰ মন মগজুত এটাই থিতাপি ললে যে মোৰ সংসাৰ বুলিবলৈ একো নাই কেৱল মোৰ সন্তান দুটাৰ ভৱিষ্যত গঢ়িব লাগে কিন্তু মোৰ পত্নীৰ লগত কোনো ধৰণৰ সম্পৰ্ক স্থাপন নকৰো সেই মানসিকতাৰে তেওঁ বিভিন্ন নাৰীৰ লগত অবৈধ সম্পৰ্ক স্থাপন কৰি আগুৱাই গৈছিল এটা কথা অপ্ৰিয় হল সত্য যদিও মানুহজনে
বেলেগৰ লগত অবৈধ সম্পৰ্ক স্থাপন কৰিছিল হেয়া কিন্তু বাধ্যত পৰি কৰিছিল কিন্তু প্ৰথম ভুলটো কৰিছিল তেওঁ পত্নীয়ে আৰু পত্নীৰ ভুলৰ বাবে এখন সংসাৰ আজি থানবান হৈ পৰিল আৰু সেই সংসাৰখন কোনোদিনে হয়তো গলৈ নুঠিব দুটা উঠি অহা মৰম লগা সন্তানৰ ভৱিষ্যত যেন অন্ধকাৰ দিশে গতি কৰিব ললে মাকৰ সেই ভুলৰ বাবে নিজৰ স্বামীও বিপথে পৰিচালিত হল আৰু সন্তানো আজি কান্দি কান্দি ভাত খাব লগা হৈছে কেনেদৰে সন্তান সুখত থাকিব না হেতি দেউতাকৰ পৰা ভালদৰে মৰম পাইছে না মাকৰ পৰা ভালদৰে মাত পাইছে মুঠৰ ওপৰত সকলো ফালৰ পৰা সেই সংসাৰখনলৈ এক অন্ধকাৰময় পৰিৱেশ নামি আহিল দিন বাগৰি গল লাহে লাহে সেই পত্নীয়ে পাপৰ শাস্তি ভুগিবলৈ আৰম্ভ কৰিলে তেওঁৰ গাত এটাৰ পিছত এটা বেমাৰ নেৰা হৈ গল আৰু শেষ পৰিণতিত তেওঁ গৈ কেঞ্চাৰৰ এটা দুৰাৰোগ্য ৰোগত ভুগিবলৈ ধৰিলে আৰু এদিন এনেকুৱা অৱস্থা হল তেওঁ বিছনাত পৰি থাকে কণমানি ল'ৰা ছোৱালী হালে পানী দিব লাগে কোনো মানুহে তেওঁক সহায় নকৰা হল নিজৰ স্বামীও গুৰুত্ব নিদিয়ে কেৱল এটা কথা ভাবি লৈছিল যে তাই অপবিত্ৰ নাৰী যদি মই ভুল কৰিছো তাইৰ কাৰণে ভুল কৰিছো যদি তাই ভুল নকৰা হলে আজি মোৰ এখন সুখৰ সংসাৰ থাকিলেহেঁতেন আৰু মই কেতিয়াও ভুলত ডুব নগলোহেঁতেন সেই ভাবি পত্নীক কোনো ধৰণৰ শুশ্ৰূষা নকৰা হল বিছনাত পৰি পৰি কেৱল কান্দে না মুখেৰে খাব পাৰে না শৌচ পাচাব কৰিব পাৰে এনেকুৱা এটা দুৰাৰোগ্য ৰোগত ভুগিব ললে যিটো ৰোগত কেৱল মৃত্যুৰ ভিক্ষাহে মাগিব লগা কিন্তু মৃত্যু তেওঁৰ জীৱনলৈ নহা হল কাৰণ তেওঁ শাস্তি ভুগিব লাগিব কাৰণ তেওঁৰ প্ৰথম পাপ কৰিছিল তেওঁ পাপ নকৰা হলে হয়তো আজিও তেওঁ সংসাৰখন ভালদৰে চলি থাকিলেহেঁতেন সেই আগৰ দৰে হয় মই এইটো কথা ক'ব বিচৰা নাই যে তেওঁ স্বামীয়ে ভুল কৰা নাই কিন্তু ভুলটো তেওঁ কৰিবলৈ বাধ্য হল ভাবি ললে একো নাই বুলি সেইবাৰে ভুল কৰি গুচি গল কিন্তু প্ৰকৃত পাপ কৰিলে তেওঁ পত্নীয়ে সেইবাবে পাপৰ শাস্তি ভুগিছে মহাপাপ কৰিলে প্ৰথম সংসাৰখনত আউল সৃষ্টি কৰা মানুহগৰাকী হল তেওঁ পত্নী ভগৱানৰ বিচাৰ সদায় শুদ্ধ যাৰ বাবে পাপৰ সৃষ্টি হয় তেওঁহে শাস্তি পায় তেওঁ স্বামীয়ে যদিও বেলেগৰ লগত অবৈধ সম্পৰ্ক স্থাপন কৰি গৈছে কিন্তু আজিলৈকে ঠিকেই আছে কিন্তু তেওঁ পত্নীয়ে 5টা বছৰ নৰকত পচি মৃত্যুক সাৱটিবলৈ বাধ্য হল আৰু আজি ডেটত সেইখন সংসাৰ কেৱল ল'ৰা ছোৱালী হালে চলাই আছে ঘৰখন দেউতাকে আজিও সেইখন ঘৰলৈ নাহে সেই দৃশ্য দেখা দিনটোৰ পৰা সেই ঘৰখন মৰিহালি বুলি ভাবিবলৈ ললে এটা কথাই কওঁ শেষত কাৰ বিপদ হল এই ল'ৰা ছোৱালী হালৰ অন্ধকাৰ হল ভৱিষ্যত এই ল'ৰা ছোৱালী হালৰ সেইবাবে এটা কথাই কওঁ যে কেতিয়াও খন্তেকীয়া সুখৰ বাবে এটা স্বামী স্ত্ৰীৰ দৰে পবিত্ৰ সম্পৰ্কক অবৈধ সম্পৰ্ক ৰূপ নিদিব বহুত কষ্ট হয় চাৰিকাষে থকা মানুহখিনি যেনেদৰে নিজৰ সন্তান হালৰ আজি কষ্ট হৈছে বহুত কষ্ট হয় ভুক্তভোগীহে জানে তাৰ কথা এই মহাপাপৰ শাস্তি কিন্তু বহুত ভয়ংকৰ হয় যেনেদৰে 5টা বছৰ সেই মানুহগৰাকীয়ে লেলাত ভুঞ্জি মৰিলে কেঞ্চাৰৰ দৰে এটা দুৰাৰোগ্য ৰোগত ভুগি 5টা বছৰে না মুখেৰে খাব পাৰিছিল না ভালদৰে শৌচ পাচাব কৰিব পাৰিছিল কেনেদৰে এটা ভয়ংকৰ ৰোগত ভুগাই দিলে ভগৱানে যদি আপোনাৰ বিবাহ হৈছে আপুনি স্বামী স্ত্ৰী এটা সম্পৰ্কত বান্ধ খাই আছে সেই সম্পৰ্ক সদায় অবৈধই হ'ব সেই লাগিলে প্ৰেম আপোনাৰ যিমানে পবিত্ৰ নহওক কিয় এজন থকাৰ পিছত আন এজনক লোৱা সম্পৰ্ক সদায় এইখন সমাজে অবৈধ সম্পৰ্ক নাম দি আহিছে আৰু অবৈধ সম্পৰ্ক হয় আৰু এটা মহাপাপে হয় মনত ৰাখিব গতিকে আজিলৈ এইটো কাহিনী আগবঢ়াই এটা কথাই মই জনাব বিচাৰিলো যে এই পৰকীয়া প্ৰেমৰ দৰে এটা মহাপাপ কৰি কেতিয়াও এখন সংসাৰক অন্ধকাৰ মুখিলৈ গতি নকৰিব সো আজি ভিডিওটো আপোনালোকে যদি কিবা পাইছে লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু মই বিদায় মাগিছো ধন্যবাদ